আজি মই আপোনালোকক যি কিছুমান ক্ষেত্ৰত মানে কি হৈ যায় ই ডিষ্ট্ৰিক্টৰ পৰ্টেলত আপোনালোকে এপ্লাই কৰে কিন্তু আপোনাৰ কাষ্টমাৰ বা যিজনে আপোনাৰ এপ্লাই কৰে সিহঁতৰ ৰিচিপ্টটো হেৰাই যায় নতুবা সিহঁতৰ লগত একো প্ৰুফ নাথাকে যিটো প্ৰুফৰ পৰা আপুনি চাব পাৰে যে আপোনাৰ এখন এপ্লিকেশ্যন কিমান ডেটত কেতিয়া এপ্লাই কৰিছিলে তেনেকুৱা ধৰণৰ এপ্লিকেশ্যনবোৰ আপোনালোকে কেনেকৈ চেক কৰিব কাৰণ মোৰ এতিয়া ই ডিষ্ট্ৰিক্ট আইডি আছে চ' মানে কি হ'ল বহুত মই এপ্লাই কৰি থকা যায় তো সেইটো কাৰণে মানে চাবলৈ অলপ অসুবিধা হৈ যায় কাৰণ আজি আপুনি এপ্লাই কৰাৰ পিছত কাইলৈ আকৌ বেলেগ এখন কৰিব পৰহিলৈ আকৌ বেলেগ এখন কৰিব চ' সেইটো কাৰণে অলপ সময়টো আৰু মানে বিশেষকৈ ডেটটো আপুনি গম পোৱা নাযায়গৈ চ' এতিয়া মোৰ লগত তেনেকুৱা ঠিক এখন এপ্লিকেশ্যন আহিছে মোৰ এতিয়া তেখেতে কোৱা মতে এটাই ডিটেইলছ মোৰ লগত আছে সেই ডেটটো হ'ল মানে কি কিমান তাৰিখত এপ্লাই তেখেতে কৰিছিলে মই সেই তাৰিখৰ ওপৰত ভিত্তি কৰি মই এতিয়া এপ্লিকেশ্যন চেক কৰিম নামটো ক'লেও এতিয়া চাৰ্চ কৰি উলিয়াব পৰাটো অপশ্যন নাথাকে কাৰণ মোৰ মনত আছে যে মোৰ ওচৰত কৈছে বুলি কৈছে চ' সেইটো কাৰণে মই চাওঁ কাৰণ মই যিখন এপ্লিকেশ্যন প্ৰিণ্ট কৰি বা উলিয়াই পিনে তেখেতলোকক দি পঠিয়াওঁ সেইখনৰ পৰা আই ডি মাৰাৰ লগালগ ওলাই যায় এপ্লিকেশ্যন নম্বৰ চাৰ্চ কৰাৰ লগে লগে ওলাই যায় চ' এতিয়া কেনেকৈ চেক কৰিম যে অকল জাষ্ট আপোনাৰ কিমান তাৰিখে এপ্লাই কৰিছিলে ডেটটো চাই চ' সেইটো কাৰণে প্ৰথমতে আপোনালোকে ই ডিষ্ট্ৰিক্টত লগ ইন কৰি ল'ব চ' লগ ইন কৰাৰ পিছত এই ধৰণৰ এটা ইণ্টাৰফেচ আহে ইয়াত জানি আপোনালোকে ক'ত কেনেকৈ কি হয় কি নহয় চ' আপোনালোকে ইয়াত য'ত মাই ট্ৰানজেকশ্যন আছে চ' মাই ট্ৰানজেকশ্যনত ক্লিক কৰিব মাই ট্ৰানজেকশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ চাৰ্চ বাই ফৰ্ম টাইটেল চ' তেখেতে মোক কোৱা মতে কাষ্ট চাৰ্টিফিকেট আছিল চ' ময়ো মানে অলপকৈ মনত পেলাই গম পাইছোঁ যে কাষ্ট চাৰ্টিফিকেটে আছিল চ' কাষ্ট চাৰ্টিফিকেট চাৰ্চ কৰাৰ পিছত ইয়াত বহুতকেইখন এপ্লিকেশ্যন যেনে এইখন মোৰ ৰিভাৰ্ট বেক আহি আছে এইখন ৰিভাৰ্ট বেক আহি আছে চ' এইখনৰ কিবা ডকুমেণ্ট হয়তো তেতিয়া নহ'লগৈ বাৰু এইকেইটা যিকি নহয় সেইটো পিছত মই আপোনালোকে ৰিভাৰ্ট বেক কেনেকৈ আপোনালোকে ঠিক কৰিব পাৰে চ' ইয়াত মানে এতিয়া মই বিচাৰিব লাগিব তেখেতে কোৱা মতে 24 চনতে কৰিছিলে 24 চন এতিয়াতো 25 হ'লগৈ 24 চনৰ ফেব্ৰুৱাৰী মাহত কৰিছিলোঁ বুলি কৈছে জাষ্ট এইটোৱে মোৰ মনত আছে চ' 24 চনৰ ফেব্ৰুৱাৰী মাহৰ মই এতিয়া পূৰা এপ্লিকেশ্যন গোটেইকেইখন যিমান আছে চব চাম চ' 6 মাহ 1 মাহ 2 মাহ চ' ফেব্ৰুৱাৰী মাহৰ মই এপ্লাই কৰা এইখন 23 চনৰ আছিলে মোৰ ই ডিষ্ট্ৰিক্টটো বহুত পুৰণা হয় মই আৰু এটা ই ডিষ্ট্ৰিক্ট ইউজ কৰোঁ আই ডি এইটো মোৰ চিটিজেন আই ডি আছিল বাকী ই ডিষ্ট্ৰিক্টৰ মোৰ এটা CSC আই ডিও আছে সেইটোৰ পৰা মোৰ বেলেগ এটা ইমেইল লগ ইন হৈ আছে চ' মানে মোৰ তেখেতে তেতিয়া মানে মোৰ 2024ত মোৰ ই ডিষ্ট্ৰিক্ট CSC লগত কানেক্ট কৰা নাছিল চ' সেইটো কাৰণে মই চিটিজেন আই ডিতে তেতিয়া এপ্লাই কৰিছিলোঁ চ' সেইটো কাৰণে মই এবাৰ চাই লওঁ 20 চ' ফেব্ৰুৱাৰী মাহৰ এইকেইখনেই হয় 24/2/7 তাৰিখে এইখন এপ্লাই কৰা হৈছিলে চ' তেনেকুৱাকৈ মই প্ৰথমৰ পৰা চাই যাওঁ কিমান তাৰিখে আৰু কৰা হৈছিলে 24/2/10 আৰু এখন আছিলে 24 এখন ওপৰলৈ গৈছেগৈ চ' ওলাইছিলে ইয়াত নেটৱৰ্কো অলপ অসুবিধা হৈ থাকে চ' সেইটো কাৰণে এপ্লিকেশ্যন বাৰ ৰিফ্ৰেছ কৰাৰ লগালগ সলনি হৈ গৈ থাকে বেলেগৰ ওলাই যায় কেতিয়াবা চ' সেইটো চিন্তা কৰিব নালাগে আপোনালোকে চাই থাকিব আকৌ এবাৰ মই যাওঁ 24/2/10 এইখন চাওঁ মই এইখনৰ পৰা চাই যাওঁ কাৰণ 3/12/20 চ' এইখন এপ্লিকেশ্যনৰ পৰা চাই যাওঁ তেখেতৰ নামটো কোৱা মতে এপ্লাই কৰোঁতে দিয়া ফাগুনী বড়ো আছিলে চ' সেইটো কাৰণে মই চাৰ্চ কৰি চাম এতিয়া এই ডিষ্ট্ৰিক্টত গৈ আপোনালোকে জানেই কেনেকৈ এই ডিষ্ট্ৰিক্টত চেক কৰিব এপ্লিকেশ্যন নম্বৰ দি চ' মই ইয়াতো চাওঁ এই ডিষ্ট্ৰিক্ট আছাম চ' এপ্লিকেশ্যন নম্বৰ মোৰ এইটো হয় চ' চেক কৰি চাওঁ এপ্লিকেশ্যন নম্বৰ লিখিলোঁ টাইপ কৰিলোঁ চ' ফাগুনী বড়ো চ' এইখন তেখেতলৈ এতিয়া ৰিভাৰ্ট বেক হৈ আছে চ' কিন্তু এইখনক মই এতিয়া ৰিভাৰ্ট বেকটো কেনেকৈ আকৌ মই এপ্লাই ইন প্ৰগ্ৰেছ দেখাব পাৰিম সেইটো কাৰণে মই চাম ইয়াত কিহৰ কাৰণে আপোনালোকৰ এইটো ৰিভাৰ্ট বেক হৈছে চাব পাৰে ডকুমেণ্টছ নট ছাফিচিয়েণ্ট হেন্স ৰিটাৰ্ণ চ' ইয়াত ডকুমেণ্ট যি দিয়া হৈছিল তেতিয়া হয়তো এপ্লাই কৰোঁতে দিয়া নহ'ল সেইটো কাৰণে আকৌ ৰিভাৰ্ট বেক কৰিলে কিছুমান ক্ষেত্ৰত ৰিজেক্ট কৰি দিয়ে কাৰণ মানে কি হ'ল মোৰ অলপ চা চিনাকি থকাৰ কাৰণে মোক ফোন কৰিলে এনেকৈ চ' সেইটো কাৰণে মোক ক'লে যে ৰিভাৰ্ট বেক কৰি দিছোঁ চ' এপ্লাই কৰি ল'ব চ' তেনেকুৱা ধৰণৰ কথা এতিয়া মই আপোনালোকক এইটো ৰিভাৰ্ট কেনেকৈ কৰে মই সেইটো পিছত বুজাই দিম চ' আপোনালোকে এনেদৰে আপোনালোকৰ অকল জাষ্ট লগত যদি ডেট আছে আপোনালোকৰ অকল ডেটটো মনত আছে তাৰোপৰি বাকী একো ডিটেইলছ আপোনালোকৰ মনত নাই দেন আপোনালোকে এনেদৰে এপ্লিকেশ্যন নম্বৰটো বিচাৰি ল'ব পাৰে আৰু ৰিভাৰ্ট বেক কৰিব এপ্ৰুভ হৈ থাকিলে ডাউনলোড কৰি ল'ব পাৰে চ' ডেটছ ইট থেংক ইউ